স্বাধীনোত্তৰ কালৰ ডিব্ৰুগড় বুলিলেই অসমৰ শিক্ষা জগতৰ লগত পৰিচয় থকা যিকোনো ব্যক্তিয়ে লক্ষ্মীপ্ৰসাদ দত্তকে বুজে। লক্ষ্মীপ্ৰসাদ দত্ত প্ৰকৃততেই আধুনিক ডিব্ৰুগড়ৰ নিৰ্মাতা। মানৱ সভ্যতা সংস্কৃতিৰ মূল সম্পদ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত থকা তেখেতৰ বুদ্ধিদীপ্ত দক্ষতা আৰু উল্লেখনীয় অৱদানৰ বাবে লক্ষ্মীপ্ৰসাদে এনে সন্মান আৰু আসন অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। ৰায় চাহাব হনুমান বক্স কানৈ আৰু তেখেতৰ পৰিয়ালক অনুপ্ৰাণিত কৰি ডিব্ৰুগড়ত কানৈ কলেজসমূহ প্ৰতিষ্ঠা আৰু সৰ্বশেষত এই কলেজসমূহৰ পৰিচালনা সমিতিৰ যুটীয়া বৈঠকত গৃহীত প্ৰস্তাৱ আৰু কানৈজীৰ 20 লাখ টকীয়া দানৰ প্ৰতিশ্ৰুতিৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাই ভাৰতত যি খ্যাতি আৰু যশস্যা ৰাখিলে, সেই জ্যোতিৰ বলতেই লক্ষ্মীপ্ৰসাদ দত্ত অমৰ হৈ ৰ'ল। কানৈ কলেজসমূহৰ পূৰ্বোত্তৰ অসমত যি ভূমিকা, লক্ষ্মীপ্ৰসাদৰো সেই ভূমিকা, লক্ষ্মীপ্ৰসাদৰো সেই চিনাকি। দাতাপক্ষইও লক্ষ্মীপ্ৰসাদৰ গুণতেই ৰাইজৰ অশেষ শ্ৰদ্ধাৰ পাত্ৰ হৈছে। ৰায় চাহাব কানৈদেৱক 1965 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে। লক্ষ্মীপ্ৰসাদৰ আৰু এটি চিনাকি আছে। লক্ষ্মীপ্ৰসাদ এজন সুদক্ষ প্ৰশাসক। লক্ষ্মীপ্ৰসাদ এজন কৃতিত্বপূৰ্ণ সংগঠক। কলেজত ছাত্ৰ ছাত্ৰীৰ মাজত শৃংখলা, নিয়মানুৱৰ্তিতা আৰু সৌষ্ঠৱ ৰক্ষাৰ ক্ষেত্ৰত লক্ষ্মীপ্ৰসাদৰ যি ব্যক্তিত্ব আৰু কৃতিত্ব, সেয়া সকলোৰে প্ৰশংসনীয়। তেনেদৰেই কলেজত শৈক্ষিক পৰিৱেশ ৰক্ষাত আৰু অধ্যাপকসকলক নিজৰ মুখ্য দায়িত্বত পালনত ব্ৰতী কৰাত তেখেতৰ যি নৈপুণ্য, সেয়াও অবিস্মৰণীয়। ৰাইজ, দাতা, অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, কাৰ্যালয় সহকাৰী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আদি সকলোকে একগোট কৰি সংগঠন কৰাত লক্ষ্মীপ্ৰসাদৰ কৃতিত্ব সাঁথৰৰ দৰেহে, কিংবদন্তীৰ শাৰীৰহে। লক্ষ্মীপ্ৰসাদ দত্তদেৱক মই 1953 চনৰ পৰাই লগ পাইছিলোঁ আৰু তেখেতৰ মৃত্যু হৈছিল 1979 খ্ৰীষ্টাব্দৰ 4 জানুৱাৰীৰ দিনা। সেই বছৰে 2 জানুৱাৰী তেখেতে বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী এই অনুষ্ঠানত উপস্থিত আছিল আৰু সেয়ে আছিল তেখেতৰ ৰাজহুৱা জীৱনৰ শেষ স্মৃতি। দত্ত ছাৰক আমি নিচেই ওচৰৰ পৰা পাইছিলোঁ, কাৰণ সেই সময়ত অসমত কটন কলেজৰ বাহিৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় আছিল আৰু 1945 চনত তেখেতে ডিব্ৰুগড়ৰ এদল শিক্ষানুৰাগী বিশিষ্ট ব্যক্তি আৰু ৰাইজৰ সহযোগত কানৈ মহাবিদ্যালয় স্থাপনত আগভাগ লৈছিল আৰু অতি কষ্টেৰে সৈতে তেখেতে
কানৈ মহাবিদ্যালয়ক ৰূপদান কৰিছিল। তেখেতক কানৈ মহাবিদ্যালয়ৰ অন্যতম ৰূপকাৰ বুলি ক'ব পাৰি। প্ৰথমতে কলা বিভাগ, তাৰপিছতে বিজ্ঞান, তাৰপিছত 1960 চনত বাণিজ্য মহাবিদ্যালয়, কানৈ বাণিজ্য মহাবিদ্যালয়, আৰু 63 চনত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়। তাৰপিছত সেই কানৈ বাণিজ্য মহাবিদ্যালয়তে ইনষ্টিটিউট অফ এডুকেশ্যন অৰ্থাৎ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰিলে, আৰু তাতেই 1965 চনৰ 1 জুলাইত তেখেতৰ এশাশুদীয়া যত্নত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে জন্ম লাভ কৰে। আৰু তেখেতক আমি বিশেষকৈ 3টা দিশৰ পৰা তেখেতৰ মূল্যায়ন কৰিব পাৰোঁ। এজন শিক্ষাবিদ, আমাৰ শিক্ষা জগতৰ একনিষ্ঠ সুসংগঠক আৰু অসমৰ ৰাজহুৱা জীৱনৰ উল্লেখযোগ্য ব্যক্তি। ডিব্ৰুগড়েই লক্ষীপ্ৰসাদৰ জন্মভূমি আৰু কৰ্মভূমি। ডিব্ৰুগড়েই লক্ষীপ্ৰসাদৰ মহানিৰ্বাণথলী। ডিব্ৰুগড়ৰ জপৰা চেতিয়া ৱাৰ্ডৰ টেকেলা গাঁও খণ্ডৰ দক্ষিণ আমোলাপট্টিত লক্ষীপ্ৰসাদৰ জন্ম হয় মহান ৰুছ বিপ্লৱৰ বছৰতে 1917 খ্ৰীষ্টাব্দৰ 16 ফেব্ৰুৱাৰীত। লক্ষীপ্ৰসাদৰ দেউতাক মহেন্দ্ৰ প্ৰসাদ দত্ত ব্ৰিটিছ অসম চৰকাৰৰ আবকাৰী অধীক্ষক আছিল। তেখেতে 1942 খ্ৰীষ্টাব্দত অৱসৰ গ্ৰহণ কৰে। মহেন্দ্ৰ প্ৰসাদ দত্তৰ 8জন ল'ৰা ছোৱালীৰ ভিতৰত লক্ষীপ্ৰসাদ আছিল জ্যেষ্ঠ। দেউতাই মোক সদায় কৈছিলে, তই নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। আৰু তেনেকে এবাৰ মই যদি কলেজলৈ যাওঁতে, কলেজত পঢ়াৰ কথাই কৈছোঁ, কেতিয়াবা মই এদিন যদি মানে নাযাওঁ বুলিয়ে কওঁ, বা মই কটন কলেজত পঢ়িছিলোঁ, তাতে দেউতাই কিন্তু সেই প্ৰত্যেক দিনাই মোক ঠিক বন্ধৰ আগদিনা গৈ পেলাই গুৱাহাটীত থৈ আহিছিলে। আৰু কলেজলৈ নাযাওঁ বুলি ক'লে দেউতাই মানে সেইটো খুব বেয়া পাইছিলে। কৈছে, তই সেইটো নিজৰ মতে কৰিব লাগিব। আৰু সেই হিচাপে দেউতাৰ এই কথাষাৰে মোৰ মনত বৰ সাজ বহাইছিলে। পিছত মই যেতিয়া চাকৰিও কৰোঁ, তাৰপিছতো মই এনেকুৱা এটা দিন নাই যে মই কিবা এটা কাৰণে মানে এনেই সময়টো নষ্ট নকৰিছিলোঁ। PhD কৰিবলৈও দেউতাই যথেষ্ট মোক কৈছিলে বহুদিনৰ আগৰ পৰাই। ময়ো কৰি পেলাই কিন্তু কৰি আছিলোঁ সেইমতে। কিন্তু দুৰ্ভাগ্যবশতঃ দেউতাৰ জীয়াই থাকোঁতে মই PhDটো ল'ব নোৱাৰিলোঁ, কিন্তু দেউতাৰ মৃত্যুৰ পিছত মই ল'লোঁ। আৰু তাৰ কাৰণে মই দেউতালৈ এটা শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ বুলিয়েই মই চাকৰি কৰা হেনৰিক গাৰ্লছ কলেজত সৰু এটা সামান্য মোৰ শক্তিৰে এটা পুৰস্কাৰ আগবঢ়াইছোঁ। সেইটো বছৰেকীয়াভাৱে প্ৰতি বছৰে মই পাওঁ এটা এমাউণ্ট ফিক্স কৰি। তেনেকৈ এটা পাৰ্ট 1 পৰীক্ষাত হায়েষ্ট মাৰ্ক পোৱা ছায়েন্সৰ ছোৱালী এজনীক তেনেকৈ 1001 টকাকৈ মই বছৰি দিওঁ। লক্ষীপ্ৰসাদৰ অসম সাহিত্য সভাৰ লগত নিবিড় সম্পৰ্ক আছিল। তেখেত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি আছিল 1968 পৰা 70 চনত। অসম সাহিত্য সভাৰ উদ্যোগত ডিব্ৰুগড়ত পতা শতবাৰ্ষিকী উৎসৱসমূহত লক্ষীপ্ৰসাদে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ডিব্ৰুগড় সাহিত্য সভাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নিৰ্মাণত লক্ষীপ্ৰসাদৰ অৱদান যুগমীয়া। তেখেত নিৰ্মাণ সমিতিৰ সভাপতি আছিল। প্ৰথম অৱস্থাততো শৈশৱকালত দেউতালৈ ভয় খাইছিলোঁ খুব। দেউতা মানে খুব ব্যস্ত থাকে, কলেজলৈ যায়, বগা ধুতি মানে পাইজামা পঞ্জাবী পিন্ধি পায়। আৰু দেউতাক দেখিলে মানে প্ৰথম অৱস্থাত খুব মানে ভয় খাইছিলোঁ। আৰু পঢ়া শুনাত মই মানে খুব বেছি ভাল নাছিলোঁ। সেইকাৰণে দেউতাই মানে মোক পঢ়া শুনাৰ ক্ষেত্ৰত মানে বিৰাট
মানে যে মানে জোৰ দিছিলে যে ভালকৈ পঢ়িব লাগে আৰু তেতিয়াৰ দিনত মানে সেই দেউতাই আপোনাৰ এই মানে খুব কম পইচাৰে দেউতাহঁতে তেতিয়াতো কলেজত চাকৰি কৰোঁতে খুব কম পইচা পাইছিলে সেই তেনেকুৱা মানে মোক সেই গুৱাহাটী ডন বস্কোত পঢ়াইছিলে গতিকে দেউতাৰ প্ৰতি সেই শ্ৰদ্ধাটো যে পঢ়াত দেউতাই মানে খুব জোৰ দিছিলে সেইটো কিন্তু একদম সৰুৰ পৰাই পাইছিলোঁ দেউতাই পঢ়া শুনা কৰি পেলাই তই মানে প্ৰফেচাৰ হ'ব লাগিব কলেজৰ প্ৰফেচাৰ হ'ব লাগিব এনেকৈ মানে দেউতাই মানে প্ৰায়ে কৈছিলে কিন্তু মই পঢ়া শুনাত ইমান চোকা নাছিলোঁ চাকৰি BCom পাছ কৰিলোঁ ল আৰু MComতো নাম লগাইছিলোঁ কিন্তু মই মানে ছাত্ৰ সন্থা কৰাৰ পাছত মই লাহেকৈ সেইবিলাক এৰি দিলোঁ সকলো এৰাৰ পাছত মানে যেতিয়া মই বিজনেছ কৰিলোঁ কৰোঁতে দেউতাৰ শেষ সময়ত দেউতাৰ অসুখ এটা হৈছিলে অসুখ এটা হওঁতে মানে দেউতাক ভেলোৰলৈ 7 বাৰ নে 8 বাৰ লৈ যাব লগা হ'ল আৰু ময়ে লৈ গৈছিলোঁ মোৰ দাদা আছিলে মোৰ লগত আৰু বাইদেউ গৈছিলে লগতে অহা যোৱা যিটো খৰচ পাতি মই দেউতাক এদিন ধেমালিকৈ কৈছিলোঁ দেউতা তাৰপিছত মই যদি প্ৰফেচাৰ হ'লোহেঁতেন তোকতো মই ইমানকৈ বোলো 7 বাৰ 8 বাৰ ভেলোৰলৈ এইটো অসুখটোত মই ল'ব নোৱাৰে তেতিয়া দেউতাই হাঁহিছিলে খালি একো নক'লে কিন্তু লক্ষীপ্ৰসাদৰ সংগঠন ক্ষমতা প্ৰকৃততে শলাগনীয় এই এটা গুণৰ বাবে লক্ষীপ্ৰসাদৰ ইমান নাম ইমান কৃতিত্ব এই ব্যক্তিজনাৰ আৰু এটি গুণৰ কথা উল্লেখ কৰিব পাৰি সমাজৰ সকলো খাপৰ মানুহৰে প্ৰতি কলেজৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীৰ প্ৰতি থকা তেখেতৰ সহানুভূতিশীল মনোভাৱ আৰু সহৃদয়তা তেখেতৰ অন্য এটি উল্লেখনীয় গুণ বা দক্ষতা হৈছে সময়ত ঘপহ কৰি ল'ব পৰা উপযুক্ত সিদ্ধান্ত মই ডিব্ৰুগড়ত মই নিজে অহা নাই তেওঁলোক লক্ষী দত্ত যোগীৰাজ বসু আৰু সদা দুৱাৰা তেতিয়া প্ৰেচিডেণ্ট আছিল তেওঁলোকে গৈ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতি মোৰ বিনি দেওমাই তেওঁক যাই ধৰিলে কাৰণ যোগীৰাজ বসু বাণীকান্ত কাকতিৰ খুব প্ৰিয় শিষ্য আছিল তেখেতে ধৰি ক'লে বোলে যা মই এন্থনী কলেজত এপইণ্টমেণ্ট পাইছোঁ মই নাযাওঁ বাৰু ঠিক আছে মই হেৰিতে যাম ডিব্ৰুগড়তে যাম সেই ডিব্ৰুগড়ত গ'লোঁ সেই ডিব্ৰুগড়ত তেতিয়াহ'লে 8 নৱেম্বৰ 1954ত আনা কলেজত জইন কৰোঁ is the head of the Department of Physics. সেই তেতিয়াৰ পৰা লক্ষীপ্ৰসাদ দত্ত সমস্ত ছায়েন্সৰ কাম মোৰ ওপৰতে এৰি দিছিল আৰু মানুহজনৰ কি এটা হেৰি আছিল যাক বিশ্বাস কৰে খুবেই বিশ্বাস কৰে আৰু এটা কি গুণ আছিল তেওঁ কোনো মানুহকে জোৰকে নকয় এইটো কাম কৰিব লাগে ক'ব যোৱা এইটো পাৰা কৰা গাত থপৰিয়াই ক'ব যোৱা ভাইটি এইটো পাৰা যদি কৰা তেনেকৈ চলাইছিল মানুহবিলাকক লক্ষীপ্ৰসাদ দত্তৰ আৰু এটি বিশেষত্বৰ কথাও ক'ব লাগিব তেখেতৰ হৃদয়ৰ উদাৰতা আছিল সৰ্বজন বিদিত পেটত অলপ কুশাৰী থাকিলেও অতি সহজভাৱে মিঠামুখীয়া মাত একাষাৰেৰে সকলোকে মোহিত কৰিব পৰা গুণকণ বৰ কাৰ্যকৰী ঔষধ বিপদে সম্পদে বিয়াই সবাহে উৎসৱে পাৰ্বণে সভাই হৰিষাই বিহুৱে সংক্ৰান্তিয়ে সকলো চিনাকি আৰু আপোন লোককে সপৰিয়ালে উপস্থিত হৈ সান্তনা সম্ভাষণ শুভেচ্ছা আশীৰ্বাদ উপহাৰ উৎসাহ প্ৰেৰণা উপদেশ পৰামৰ্শ দিহা বুদ্ধি সহায় সাৰথি কৰি সকলোকে বুকুৰ মাজলৈ টানি আনিব পৰা গুণকণ বাৰু কম প্ৰশংসনীয় নে তেখেতৰ ওখ পাখ শকত আৱত
দৰ্শনীয় গড়গতিও আছিল তেখেতৰ মোহনীয়তাৰ অন্যতম সম্পদ। ভৰিত চেণ্ডেল আৰু শুদ্ধ বগা খদ্দৰৰ সাজপাৰে তেখেতক অতি গৰিয়ত কৰি তুলিছিল। সভা শুৱনি পুৰুষজনৰ গাম্ভীৰ্যপূৰ্ণ খোজকাটল, পৰিৱেশ আৰু কথা বতৰাই এক মোহনীয় ব্যক্তিত্ব গঢ়ি তুলিছিল। মুকলি মনেৰে হল বয়কত পেলাই মিহিভাৱে শিক্ষা দিয়াটো আছিল লক্ষীপ্ৰসাদৰ কৃতিত্ব। কৌশলপূৰ্ণভাৱে প্ৰয়োজনমতে দিয়া উপযুক্ত শিক্ষাৰ বাবেও বহুতেই তেখেতলৈ ভয়মিশ্ৰিত শ্ৰদ্ধা দেখুৱাবলৈ বাধ্যত পৰিছিল। ডিব্ৰুগড়ত অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত লক্ষীপ্ৰসাদৰ ভূমিকা যে সবাতোকৈ ওপৰত, সেই কথা সৰ্বজন সন্মত। তেখেত মোৰ জীৱনৰ এটা, এই যে কাণৰ কলেজলৈ মই আহিলোঁ, ইয়াৰ গুৰিতে লক্ষী দত্ত। সেই সময়ত বিজ্ঞানৰ টিচাৰবিলাক অসমত পোৱা নগৈছিল, গতিকে মই নিজে বেনাৰছত পঢ়া আৰু মোৰ ছাবজেক্টটো গুৱাহাটী ইউনিভাৰ্চিটিত খোলাই নাই তেতিয়া। গতিকে বহুত আমাৰ অসমীয়া মানুহো আছে, বেলেগ বেলেগ বাহিৰৰ মানুহো, গতিকে আন আন ঠাইৰ পৰা আহিবলগীয়া হৈছে। আৰু সেই ক্ষেত্ৰত মোৰ ক্ষেত্ৰতো মোৰ ডিপাৰ্টমেণ্টটো তলামৰা হৈ আছিলে। বিশ্বেশ্বৰ বুলি এজন আছিলে কৰ্ণাটকৰ, আৰু লক্ষী দত্তই ইয়াৰ পৰা বিচাৰি বিচাৰি গৈ, মই ঠিক বেনাৰছৰ পৰা অহা মোৰ 2 দিন হৈছে, তেওঁ গৈ পালেগৈ যে নহয় আপুনি আমাৰ কলেজত যাব লাগে, তলৰ চাবিটো দিলে ডিপাৰ্টমেণ্টৰ চাবি। তো মই চাবিটো নল'লোঁ, দেউতাই ক'লে যে তই যা ঘৰতে মাতি গৈ যায়। এই যে সোমালোঁ তেখেতৰ আৰু লগতে ডক্টৰ যোগীৰাজ বসু, এই দুজনৰ প্ৰেমত পৰি আচলতে মই ডিব্ৰুগড়ত থাকি গ'লোঁ। মই ভবা নাছিলোঁ ডিব্ৰুগড়ত এনেকৈ চিৰস্থায়ীভাৱে থাকিম বুলি। এইটো বৰ দুখ লগা কথা। লক্ষীপ্ৰসাদ দত্ত আধুনিক ডিব্ৰুগড়ৰ নিৰ্মাণত তেওঁৱেই এজন মানুহ, মানে একেজন মানুহেই এই ইমানখিনি কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গোটেই যিখিনি কৰিব লাগে তেওঁক যথেষ্ট সহায় কৰিছিলে ৰায় চাহাব খানুৱে পা পইচা দি। কিন্তু তেওঁৰ চিন্তাধাৰাৰ গুৰিতে আছিল লক্ষীপ্ৰসাদ দত্ত। তেওঁৰ বিষয়ে বহুত কাহিনী আছে, সেইবিলাক হয়তো ইয়াত আজি ক'বলৈ সময় নহ'ব। কিন্তু দুখ লাগে যে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা কলেজকেইখনেই হওক, তেওঁৰ এখন ভাল ডাঙৰ ফটোৱে হওক, তেওঁৰ নামত এখন গেটেই হওক বা তেওঁৰ নামৰ হল এটাই হওক, মানে বৰ দুখ লগাকৈ তেওঁক মানে নেগলেক্ট কৰা হ'ল। এইটোৱে আটাইতকৈ পৰিতাপৰ কথা। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেওঁ ফাউণ্ডাৰ ছেক্ৰেটেৰী, আমি তাত মেম্বাৰ আছিলোঁ। খানুৱে ক'লে যে 50 টকাকৈ দিয়ে মাহেকত তেওঁ গাড়ীখন চলাবৰ কাৰণে। তেতিয়া 50 টকাই বহুত টকা। সেই টকাৰে তেওঁ শ্বিলঙলৈ যায়। তেতিয়া শিক্ষামন্ত্ৰী আছিল দেৱকান্ত বৰুৱা আৰু চিফ মিনিষ্টাৰ বিমলা চলিয়াই চিধা ক'লে যে আমাৰ পইচা নাই চৰকাৰৰ, আমি দিব নোৱাৰোঁ। লক্ষীপ্ৰসাদে ডিব্ৰুগড় আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি 1928 চনলৈকে জৰ্জ ইনষ্টিটিউশ্যনত আৰু 1933 চনলৈকে ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল। 1933 চনত তেখেতে প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰথমে কটন কলেজত পঢ়িছিল যদিও পিছত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজৰ পৰাই 1937 চনত প্ৰথম বিভাগত IA পৰীক্ষাত উত্তীৰ্ণ হয়। 1939 চনত শ্বিলঙৰ এডমান্স কলেজৰ পৰা বুৰঞ্জী বিষয়ত সন্মান লৈ স্নাতক মহলাত কৃতকাৰ্য হয়। ইয়াৰ পাছত কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি বুৰঞ্জী বিষয়ত MA ডিগ্ৰী লাভ কৰে। MA ডিগ্ৰী লৈ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয় আৰ্ল ল' কলেজৰ পৰা BL ডিগ্ৰীও গ্ৰহণ কৰে 1943 চনত। লক্ষীপ্ৰসাদ লখিমপুৰ জিলাৰ প্ৰথম 10 গৰাকী
MA ৰ ভিতৰৰ এজন। ঘৰত মই শহুৰ হিচাপে পাইছোঁ আৰু শহুৰতকৈও দেউতাৰ নিচিনাকৈ মোক তেওঁ মানে মৰম কৰিছিলে, আদৰ কৰিছিলে আৰু বোৱাৰী হিচাপে মই মোৰ কৰ্তব্য মই যেনেকৈ কৰিব লাগে মই ঠিক সেইমতে কৰ্তব্য কৰিছিলোঁ। আৰু তেখেতে মানে সমাজকৰ্মী হিচাপে কলেজক লৈ খুব ব্যস্ত হৈ আছিল সেই সময়ত। দেউতাৰ মৰম মোৰ প্ৰতি এনেকুৱাই আছিলে আৰু মোৰ ওপৰত মই ভাবোঁ আস্থা আছিলে যে এই বোৱাৰী আছে মোৰ, এই বোৱাৰীৰ পৰা মই কিবা এটা পাব আশা কৰিব পাৰোঁ। আৰু সেই এদিন দেউতা মানে যেতিয়া খুব অসুখ হৈ গ'ল, ধৰক ঢুকোৱাৰ 2 এদিন আগতে ঘৰত খুব হুলস্থুল লাগিছে, হস্পিটেললৈ নিব লগা অৱস্থা হৈছে। এনেকুৱাতে দেউতাই মোক মাতিলে, আহাচোন আহা, মন্ত্ৰী ক'ত, মন্ত্ৰী ক'ত, মোৰ ঘৰত মতা নাম মন্ত্ৰী মাতিলে। মাতি পেলাই দেউতাৰ যি কলেজৰ চাবি কাঠি ঘৰৰো আৰু যি য'ত আছিলে মানে যিখিনি বস্তু দেউতাৰ আছিলে সেইখিনি মোক মানে চাবিৰ সৈতে গতালে। মই আৰু সেইখিনি ৰ'ব নোৱাৰিলোঁ, এনেকুৱাকৈ মানে মোক গতাই থৈ গৈছে মানে। আৰু তেতিয়া মই মানে সঁচাকৈয়ে মানে খুব দুখ লাগিছিল সেই সময়ত আৰু মই মানে অভিভূত হৈ পৰিছোঁ। 1950 চনত ডিব্ৰুগড় কলেজৰ নাম কানৈ কলেজ হয় আৰু লক্ষীপ্ৰসাদ উপাধ্যক্ষৰ পদত নিযুক্ত হয়। প্ৰতিষ্ঠাপক অধ্যক্ষ যোগীৰাজ বসুৰ প্ৰধান সহযোগী হৈ পৰে। 1963 চনৰ জুলাই মাহত ডিব্ৰুগড় ছোৱালী কলেজ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাত যোগীৰাজ বসু সেই কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হোৱাত লক্ষীপ্ৰসাদ কানৈ কলেজৰ অধ্যক্ষ হয় আৰু সেই পদবীত 1965 চনৰ জুলাই মাহলৈকে থাকে। কানৈ কলেজৰ কমাৰ্চ শাখাটোক 1960 চনত এখন পূৰ্ণাংগ কলেজ ৰূপে প্ৰতিষ্ঠা কৰাত লক্ষীপ্ৰসাদক সেই কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ সন্মান দিয়া হৈছিল। মৃত্যুৰ পৰলৈকে এই কলেজৰ লগত লক্ষীপ্ৰসাদৰ সম্পৰ্ক আছিল। লক্ষীপ্ৰসাদৰ অহোপুৰুষাৰ্থ চেষ্টাত ডিব্ৰুগড়ত অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় স্থাপন হ'ল। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজৰ অধ্যক্ষ লক্ষীপ্ৰসাদ দত্ত নৱপ্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ আইনৰ ব্যৱস্থা মতে সৃষ্ট ৰেক্টৰ পদবীত নিযুক্ত হ'ল আৰু উপাচাৰ্যৰ নিযুক্তি নোহোৱা পৰ্যন্ত দুয়োটি পদমৰ্যাদাৰে কাৰ্যনিৰ্বাহ কৰি বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম কাজ চলাই নিয়ে। মই সৰুৰে পৰা তেখেতৰ লগে লগে ফুৰা, মিটিঙে সভায়ে মোকে লগ ফুৰে আৰু মই তেখেতৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দান কৰিবলৈ। তেতিয়া মই এটা নিজে স্কুল এখন খুলিলোঁ, মই দাদাৰ অনুপ্ৰেৰণাতে। আৰু তেখেতৰ মানে ঘৰত ধান্দাতকৈ তেখেতৰ বাহিৰৰ কাম বেছি ভাল পাইছিল। ৰাতিপুৱাই শুই উঠি মানে ওলাই এখন জেগাত চাহ তাহ খাই উঠি আৰু বাহিৰলৈ যায়, যাই কলেজৰ ক'ত কাম কৰিব লাগে, দিশৰ ক'ত কাম কৰিব লাগে, স্কুল কলেজ হ'ব লাগে, গাঁৱে যাব লাগে, এইবোৰ লগে লগে ময়ো গৈছিলোঁ। হয়, গৌৰৱ নকৰোঁ। মোৰ ইমান ভাল লাগে এতিয়া। মই এতিয়া ল কলেজৰ প্ৰেচিডেণ্ট, বুজিছে? কাৰ কাৰণে পাইছোঁ? দাদাৰ কাৰণে পাইছোঁ। এতিয়া ইমান মানুহ আছে, মই কৈছোঁ মই খোজ কাঢ়িব নোৱাৰোঁ, তোমালোকে অইন এজন লোৱা। নাই এনেকৈ কৈ নাই, আপোনাক নেৰোঁ আমি, লক্ষী দত্তৰ হেৰিবিলাক নেৰোঁ। লক্ষীপ্ৰসাদ দত্তৰ অৱদান চিৰযুগমীয়া কৰি ৰখাৰ বাবে তেখেতে জড়িত থকা কলেজসমূহ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ব্যৱস্থা হাতত লৈছে আৰু ডিব্ৰুগড়বাসী ৰাইজেও তেখেতৰ অৱদানক বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে যুগমীয়া কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। মই তেখেতক খুব ওচৰৰ পৰা পাইছিলোঁ, কাৰণ আমি 3জন ককাই ভাই। ডাঙৰ ককাইদেউ লক্ষীপ্ৰসাদ দত্ত, পিছৰ ককাইদেউ বিষ্ণুপ্ৰসাদ দত্ত গুৱাহাটীত থাকে বা বৰ্তমান, কিন্তু আগতে বেলেগ ঠাইত চাকৰি কৰি আছিলে। আৰু তৃতীয়জন হ'ল মই। গতিকে ঘৰৰ কিবা এটা কৰিবলৈ হ'লে, কিবা এটা কথা ক'বলৈ হ'লে মোকে কয়, এই যা এইটো কৰ, এইটো কৰ, এইটো কৰ। গতিকে তেখেতৰ পৰামৰ্শ মতে আমি উঠিছোঁ। আৰু শৰীৰৰ পৰা মই যেতিয়া দেখিছোঁ তেখেতৰ স্বাস্থ্য খুব ভাল আছিলে আৰু খুব এক্টিভ আছিলে।
অনবৰত তেখেত ব্যস্ত হৈ থাকে। ঘৰলৈ আহিলে অলপ সময় থাকিলে আকৌ গ'ল, আকৌ ঘূৰি পকি আহিব, অলপ সময়ৰ কাৰণে ঘৰ সোমায়। আমাক খালি ঘৰুৱা কামৰ বাহিৰে আমাক কয় শোভাযাত্ৰা কৰিবলৈ ভাৰত স্বাধীনৰ কাৰণে। সেইবোৰ কৰিছিলোঁ। ঝাণ্ডাখন লৈ ঘূৰি যাব লাগে, আমি গৈছিলোঁ। তাৰপিছত নাট্য মন্দিৰ লৈ যায়, তাত কিবা কিবি কৰোঁ আমি কৰিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাহঁত আহিছিল তেতিয়া। তেখেত ইমান ব্যস্ত মানুহ আছিলে, কোন মুহূৰ্তত কি কৰিছে আমি ধৰিব নোৱাৰোঁ। পিছত লাহে লাহে গম পালোঁ তেখেতে ভাৰতৰ স্বাধীনতাৰ কাৰণে কাম কৰিছিলে, অৰ্গেনাইজ কৰি ফুৰিছিলে। আৰু পিছত তেখেতে ভাৰত স্বাধীন হোৱাৰ পিছত আৰু সেইখিনি সময়তে 1942 পাছত ভাৰত স্বাধীন হোৱাৰ আগতেই পিকিং চিণ্ডিকেট বুলি এটা অৰ্গেনাইজেশ্যন আছিলে আৰ্মি ছাপ্লাই কৰাৰ। তেখেতে সেইটো পেৰামিলিটাৰী বোধকৰ তাত জইন কৰিছিলে আৰু তেখেত তাৰ ইনচাৰ্জ আছিলে। তেখেতৰ যদি যিটো সন্মান পাব লাগে সেইটো যদি তেখেতক দিয়ে, তাতকৈ মোক একো নালাগে। 1989 চনৰ 2 জানুৱাৰী তাৰিখে জৰ্জ ইনষ্টিটিউশ্যনৰ হীৰক জয়ন্তী উদযাপন সম্পৰ্কীয় এখন সভাত যোগদান কৰাৰ পিছদিনাই লক্ষীপ্ৰসাদ ভীষণভাৱে অসুস্থ হৈ পৰে। তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও 4 জানুৱাৰী ৰাতি শৰীৰৰ অৱস্থা বেয়াৰ ফালে ঢাল খায় আৰু 5 জানুৱাৰীৰ নিচেই ৰাতিপুৱাতে তেখেতৰ দেহাৱসান ঘটে। আধুনিক ডিব্ৰুগড়ৰ উজ্জ্বল ৰত্নটিৰ পাৰ্থিৱ অৱশেষ অনন্তত বিলীন হৈ গ'ল।